ভজন বোলে মোৰো ভজন ল'ব লাগিব এতিয়া। সেইজনে যেতিয়া মোতকৈ পিছত শৰণ লৈছিলে, মইতো এতিয়া ভজন ল'ব লাগিব। ঔ হৰি ঔ ৰাম। এতিয়া ভজনটো লৈ ল'লোঁ, বোলে ভজনো লৈ ল'লোঁ, হয়নে বাৰু? দেখাক দেখি বোলে কুকুৰো কৰে একাদশী। ঔ হৰি ঔ ৰাম। এনেকুৱা হয় কথা কিছুমান। শব্দবিলাক অলপ টান হ'ব পাৰে, অলপ তিতা লাগিব পাৰে দেই। গুৰুত্ব দিব, আনন্দ আছে, তাতে আনন্দ আছে দেই। বেয়া নাপাব, কথাবিলাক অলপ তিতা হ'ব পাৰে। তো শৰণটো এনেকুৱা বস্তু নহয়, ভজনটো এনেকুৱা বস্তু নহয়। ভগৱন্তৰ প্ৰতি আপোনাৰ প্ৰেম, অনুৰাগ, সুদৃঢ় বিশ্বাস, পৰমাত্মা ভগৱন্তৰ ওচৰত সমৰ্পণ। শৰণৰ আকৌ 6টা লক্ষণ আছে। অনুকূলৈশ্য সংকল্প প্ৰতিকূলে বিবৰ্জনম, ৰক্ষৌতিথি বিশ্বাসো গোপতত্বে বৰণম তথা আত্মনিক্ষেপ্য কাৰ্পুণ্য সদাবিধা শৰণাগতি। শৰণৰ 6টা লক্ষণ। সম্পূৰ্ণৰূপে মোক ভগৱানে ৰক্ষা কৰক, সেইটোৱে শৰণ। সম্পূৰ্ণৰূপে ভগৱন্তৰ ওপৰত মোৰ ভৰসা আছে, আশা আছে। ভগৱান মোক ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, তেনেকুৱা এটা আমাৰ শুদ্ধ বিশ্বাস, দৃঢ় বিশ্বাস থাকিব লাগিব। ভগৱন্তই মোক যি কৰ্মত নিয়োজিত কৰে দেই, কাৰ্পুণ্য কৃপা কৰে, সেই কৰ্মত যাতে মই শুদ্ধভাৱে থাকি অকৰ্মবিলাক আমি ত্যাগ কৰিব পাৰোঁ, এই ভাৱনাবিলাক আমাৰ থাকিব লাগিব শৰণত। কিন্তু শৰণ থাকি বোলে কেউ নাই দেখছে বলে করে যদি যাই করে কারবার দোকানে ও হরি ও রাম যদি করে দি, তেনেহ'লে কি হ'ব? বোলে শৰণটো সেইদিনাখনেই আপোনাৰ নাইকিয়া হৈ যাব। এইবিলাক কথাই ইয়াত নিৰূপণ কৰিছে কলিযুগত। আৰু ভকতসকলৰ কাৰণে, আমাৰ কাৰণে এই শাস্ত্ৰৰ কথাবিলাকে, জ্ঞানবিলাকে আমি যেতিয়া শুদ্ধভাৱে ল'ব পাৰোঁ, আচৰণবিলাক তেতিয়াই আমাৰ জীৱনলৈ নিজে নিজে আহিব। আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে আচৰণ দেই। গুৰুজনাই কৈছে, আপুনি আচৰি ধৰ্ম আনক শিকাব। বোলে আচৰণটো যদি মোৰ নিজৰ ভাল নহয়, মই আৰু বেলেগক কি শিকাম? হয়নে বাৰু? অকণমান কথাতে মোৰ যদি টিকিচকৈ খং উঠে, মই বেলেগকতো ক'ব নোৱাৰোঁ যে বাপ আপুনি খং নকৰিবা বুলি। ঔ হৰি হয়নে বাৰু? পাৰিমনে? তো আচৰণটো মূল বস্তু। শুদ্ধ আচৰণ, শুদ্ধভাৱে যদি আমি আচৰণ শুদ্ধভাৱে ল'ব পাৰোঁ, আনক শিকাব পাৰোঁ,